Come and set me free. তো হেল্ল' গাইজ, তো গুড মৰ্ণিং। আপোনালোকে কেনে আছে? চবে ভালে আছে চাগে? আৰু বন্ধুসকল, আজি ভিডিঅ'টো মই বনাবলৈ গৈ আছোঁ গুৱাহাটী টু গোৱালপাৰা ৰোড। আৰু আপোনালোকক গোৱালপাৰাৰ প্ৰাকৃতিক দৃশ্যটো দেখুৱাবলৈ চেষ্টা কৰিম আজি। গোৱালপাৰা ভিউ পইণ্ট বহুত ভাল লাগে গোৱালপাৰা। তো আপোনালোকক মই গোৱালপাৰা দেখুৱাবলৈ এই ভিডিঅ'টো বনাবলৈ আহিছোঁ। তো বন্ধুসকল, মোৰ ভিডিঅ'টো চাই থাকক। আৰু গোৱালপাৰা গৈ আছোঁ মই গুৱাহাটীৰ পৰা। তো মজা লাগিব জেগাবিলাক। তো আপোনালোকক মই ৰাস্তাটো দেখুৱাই দিছোঁ। মই আছোঁ গুৱাহাটীত বৰ্তমান, এয়া চাওক। আৰু ৰাতিপুৱাৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া বাজিছে 6টা। আৰু এইখনৰ মোৰ বাইকখন তো ইয়াক পূৰা সজাই গেছে লৈ আহিছোঁ। তো মই গোৱালপাৰাৰ কাৰণে পূৰা ৰেডি। গাইজ, আপোনালোকে ভিডিঅ'টো চাই থাকক লাষ্টলৈকে, মজা লাগিব। পূৰা একদম মটৰ ব্লগ হ'বলৈ গৈ আছে এইটো। একদম বঢ়িয়া গোৱালপাৰাৰ আপোনালোকক সৌন্দৰ্য দেখুৱাম গাইজ। তো গোৱালপাৰাৰ সৌন্দৰ্য আপোনালোকে দেখিবৰ কাৰণে এই ভিডিঅ'টো প্লিজ চাই থাকক গাইজ। তো ব্লগ ৰ'ব গাইজ, মই হাত মোজাটো পিন্ধি লওঁ। আৰু এইটো পিন্ধি বাইক চলালে বহুত ভাল লাগে। তো ছেফটিৰ কাৰণে ভাল। তো আপোনালোকে যদি বাইক চলায় এইটো পিন্ধি ল'ব। আৰু বিশ্বকৰ্মা বাবাৰ নামত যাত্ৰা আৰম্ভ কৰিলোঁ, যেন ভালে ভালে গোৱালপাৰালৈকে যাই পাওঁ। তো বন্ধুসকল, আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু ৱাও, প্ৰথমতে গুৱাহাটীৰ মৰ্ণিং ভিউটো চাওক গাইজ। সেয়া সূৰ্যটো চাওক না, ৱাও কি বঢ়িয়া লাগে। আৰু গাইজ, গুৱাহাটীৰ ভিউটো ভালে লাগে ৰাতিপুৱা, কিন্তু আমিহে গম নাপাওঁ, কাৰণ আমি দেৰিকৈ উঠোঁ। 8টা-9টা বজাত উঠোঁ ৰাতিপুৱা, সেইকাৰণে গম পোৱা নাযায়। আৰু আজি মই উঠিছোঁ, আজি গম পালোঁ বা ইমান মজা ভিউ। আৰু এতিয়া মই এতিয়া মই ৰাইট ছাইডে যাম, আৰু নিউটন ল'ব লাগিব। আৰু জালুকবাৰীদি যাম ন মই, সেইকাৰণে। তো গাইজ, বলক জালুকবাৰীত গৈ কিনে আপোনালোকক লগ পাই আছোঁ। আৰু গাইজ, ফাইনেলি এইটো জালুকবাৰী। আপোনালোকে চাব পাৰিছে, ইয়াৰ জালুকবাৰীৰ ব্ৰিজ। তো মই এইপিনে লেফ্ট ছাইডে যাব লাগিব। তো গোৱালপাৰা গ'লে লেফ্ট ছাইডে সোমাই দিব লাগিব। জালুকবাৰীখন বহুত ভালেই হৈছে আগতকৈ, ধুনীয়া লাগে এতিয়া, চাফ চিকুণ, এইবিলাক বঢ়িয়া লাগিছে জেগাবিলাক। আৰু গাইজ, সেই পাহাৰকেইটা যে আছে, এই পাহাৰকেইটা গোৱালপাৰাৰ পাহাৰ, কিবা সৰু সৰু পাহাৰ যেন লাগি আছে। কিন্তু আপোনালোকে গোৱালপাৰা পাহাৰ চাব ৰেডি গাইজ। তো গোৱালপাৰা পাহাৰ চাবৰ কাৰণে আপোনালোকে ভিডিঅ'টো পূৰা লাষ্টলৈকে চাব লাগিব। তো চাই থাকক গাইজ, পাহাৰ পৰ্বত যিমান যি আছে, প্ৰাকৃতিক দৃশ্য, নেচাৰেলবিলাক আপোনাক আজি দেখুৱাম আপোনালোকক। তো আপোনালোকে প্লিজ মোৰ ভিডিঅ' একদম স্কিপ নকৰাকৈ চাই থাকক গাইজ। তো বলক আমি ভিডিঅ'টো আকৌ আৰম্ভ কৰোঁ। আৰু বন্ধুসকল, মই আহি এয়াৰপৰ্ট এৰালোঁ, এতিয়া ছয়গাঁৱত সোমাইছোঁ। তো আপোনালোকে চাব পাৰে ছয়গাঁওখন কেনেকুৱা লাগে, এইটো চাওক ছয়গাঁও। তো ছয়গাঁওটো ইমান চিটি নাই, ছয়গাঁও অলপ গাঁৱৰ দৰে লাগে, এয়া চাওক। আৰু গাইজ, হোৱা বিল্ডিংটো চাওঁ না, বাপৰে, বিল্ডিংটো কিন্তু আচৰিত টাইপৰ বনাইছে। কেনেকুৱা লাগে বিল্ডিংটো, তিনকণীয়া যেন। তো গাইজ, অকণমান ৰখিলোঁ ইয়াতে, কাৰণ এটা বৰ্ড দেখা পালোঁ, এইটো চাওক। এয়া গোৱালপাৰা 83 কিলোমিটাৰ, দুধনৈ 44 কিলোমিটাৰ, আৰু পাইকান 59 কিলোমিটাৰ। তো অকণমান ইয়াত ৰখিছোঁ, এয়া জেগাবিলাক চাওঁ। অলপ ভাগৰ লাগিল বাইক চলাওঁতে, সেইকাৰণে অলপ ৰখি দিলোঁ। তো আগৰ দুধনৈত চাহ ঠাহ খাম। তো বলক এতিয়া আকৌ ষ্টাৰ্ট কৰোঁ জাৰ্ণি। Come and set me free. Come and set me free. তো গাইজ, ইয়াতে স্পীড লিমিট দিয়া আছে 30-40, আৰু মই গৈ আছোঁ পূৰা 80-90। কি হ'ব, বলক।
আৰু গাইজ এইবিলাক যোনবিলাক শগুন গাছ আছে শাল গাছ আছে এই গাছবিলাক গোটেই শুকাই গৈছে পাতবিলাক কাৰণ বৰষুণ দিয়া নাই আৰু বহাগ আহিলেহে পুৰা সেউজীয়া সেউজীয়া আপোনালোকে দেখিব পাৰিবা তো আজি কাৰণে এই এনেকৈ শুকান শুকানে দেখক আৰু গাইজ মোৰ ভিডিঅ'টো গোৱালপাৰা ৰোড আৰু গুৱাহাটী ৰোড হ'লে কিছু বনাই আছে একদম 4 লাইন কি কম আৰু একদম মজা হ'ব কিন্তু আৰু ইয়াতে চাগে কিবা বজাৰ হয় আৰু এনেকুৱা সৰু সৰু বজাৰ মানে আমাৰ গাঁৱতহে দেখিব পোৱা যায় গুৱাহাটীত কিন্তু এনেকুৱা মানে বজাৰ নাথাকে গুৱাহাটীত ডাইৰেক্ট মাৰ্কেট থাকে আৰু ফাইনেলি গাইজ মই ইয়াৰ চাল বাগান এটা পালোঁ এই চাল বাগানটো পাৰ হ'লে সিপিনে আৰু এটা চাল বাগান আছে তেতিয়া গোৱালপাৰা অকণমান সোমাম তেতিয়া তো ইয়াৰ চাল বাগানটো চাওক না মানে পাত চাত সৰি গৈছে একদম পূৰা শুকান শুকান হৈ গৈছে মানে সেউজীয়া সেউজীয়া এইবিলাক দেখা নাযায় মানে সেয়া চাওক গাইজ মই বৰ্তমান দুধ নৈ পাইছোঁ আৰু চাহটো খাই লওঁ অলপ কিবা খাই তো বাইকখন ইয়াতে থৈ দিলোঁ আৰু এতিয়া চাহ খাই লওঁ ইয়াত আৰু দুধনৈ টাউনটো সেইপিনে আছিলে মই অলপ আগত আহিলোঁ আৰু আগত আহি কেনে ইয়াত সৰু দোকান এটা আছে তো ইয়াতে মই চাহ এক কাপ খাই আৰু কিবা এটা খাই কেনে যাওঁ আৰু এইখন মোৰ বাচন্তি বহুত হেল্প কৰে ই বাচন্তি পুৰা খাৰা খাৰা থৈ দিছে আৰু ইয়াতে ট্ৰাক চাকবিলাক থৈ দিছে এইবিলাক নাজানো কিয় ট্ৰাক ইয়াত ৰখা জেগা নেকি এইটো कोई दिक्कत नहीं है आपका ये कोई आपका ही है आपको मैं कल से कर रहा हूँ इशू তো চাহ এটা দিয়ক আৰু গাইজ আহোঁতে মোক ইয়াত পুৰা কোনোবাই হোলী মানে ৰং মাৰি দিছে তো বাইকত লাগিছে ডাইৰেক্ট দলিয়াই দিছিলে এয়া আবিৰ লাগি গৈছে বাইকত পুৰা ভালকৈ মোৰ মুখত লগা নাই যদি মোৰ মুখত লাগিল হয় গাইজ কিবা এটা হ'ল হয় মানে স্পীডত আছোঁ অকণমান পুৰা এনেকৈ দলিয়াই দিছে লগাৰ কাৰণে ইয়াতে পুৰা আবিৰ লাগি গৈছে এনেকৈ চাওক তো গাইজ এতিয়া চাহ অকণমান খাই দিওঁ আৰু এতিয়া বাজে 9টা বাজে মই চাহ খোৱা নাই একো খোৱা নাই তো এইটো চাহ ফাৰ্ষ্ট এতিয়াহে ৰখিলোঁ 6টা বজাত আহিছোঁ 6টাৰ পিছতহে মই এতিয়া ৰখিলোঁ আৰু চাহ অকণমান খাই লওঁ চাহ খাই দিয়ে কেনে আকৌ যাত্ৰা আৰম্ভ কৰোঁ তো গাইজ চাহ খালোঁ মই আৰু চাহ খোৱা হ'ল এতিয়া তো এতিয়া যাম তো বলক আৰম্ভ কৰোঁ মোৰ আৰু আকৌ এবাৰ যাত্ৰা তো যিমানখিনি আহিছোঁ আৰু ইমানখিনি দূৰ আছে এতিয়া তো বহুত টাইম লাগিব এতিয়াও তো বলক ভিডিঅ'টো চাই থাকক আপোনালোকে Come and set me free. Come and set me free. তো গাইজ আহি টুকুৰেশ্বৰী মন্দিৰটো পাইছোঁ তো আপোনালোকক মই গেটৰ সন্মুখৰ পৰা দেখাই দি আছোঁ আৰু এইটো চাব পাৰে টুকুৰেশ্বৰী এইটো গেট হয় মেইন গেটটো তো অকণমান আপোনালোকক মই বাইকৰ পৰা নামি দেখাই দি আছোঁ ৰ'ব আৰু বন্ধুসকল এইটো হয় আমাৰ গোৱালপাৰা ফেমাছ মানে টুকুৰেশ্বৰী মন্দিৰ তো বহুত ওখ হয় পাহাৰটো তো কেতিয়াবা পূজা হ'লে আপোনালোকে আহিব ইয়াত দুৰ্গা পূজা চাবলৈ বহুত ভাল লাগে ইয়াতে পূজা হ'লে তো এইটোৱে হয় মন্দিৰটো গাইজ তো এতিয়া আকৌ যাওঁ বেছি লেট নকৰোঁ গাইজ তো বলক Come and set me free. Come and set me free. Come and set me free, 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 free. তো
গাইজ এইখিনি আছিল গোৱালপাৰা আৰু আজি ভিডিঅ'টো এইখিনি সমাপ্ত কৰিম কাৰণ গোৱালপাৰাখন আপুনি দেখিলে আৰু কেনেকুৱা লাগিছে কমেণ্ট শ্বেয়াৰ কৰি দিব গাইজ আৰু ভিডিঅ'টো সমাপ্ত কৰোঁ তো ভাল লাগিছে যদি লাইক এটা কৰি দিব গাইজ প্লিজ আৰু যোনে নতুন ভিডিঅ' চাই আছে মোৰ ছাবস্ক্ৰাইব কৰি দিব তো অকণমান আপোনালোকক গোৱালপাৰাৰ প্ৰাকৃতিকটো অকণমান দেখুৱাই দিছোঁ নেচাৰেলবিলাক এয়া চাওক তো এয়া হ'ল গোৱালপাৰা মই বৰ্তমান লক্ষীপুৰত আছোঁ আৰু মোৰ গাঁওখন মানে লক্ষীপুৰতে হয় এয়া চাওক মোৰ বাইকখন আৰু গাইজ এতিয়া মই হোলী খেলিব যাব লাগিব জল্দি সেইকাৰণে মই ভিডিঅ'টো সমাপ্ত কৰিলোঁ আৰু আপোনালোকে হোলী খেলক তো হেপী হোলী গাইজ চবকে তো বাই গাইজ আজিৰ কাৰণে কাইলৈ আকৌ এটা ভিডিঅ'ত লগ